মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ্থীৰ বাবে আহিছে সুখবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা যে ৰাজ্যৰ লাখ লাখ মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীসকলে লাভ কৰিব ধন। কোনে কিমান টকা লাভ কৰিব আৰু কেনেকৈ এই টকা লাভ কৰিব বা কিহৰ বাবে চৰকাৰে প্ৰদান কৰিব এই ধন, সকলো বিষয়বস্তু আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছো। তো ভিডিঅ'টো স্কিপ এতিয়া আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত ৰাজ্যৰ 10 লাখ ছাত্ৰীক নামভৰ্তিৰ ক্ষেত্ৰত উদগনি হিচাপে বিত্তীয় অনুদান আগবঢ়োৱা হ'ব, যাতে তেওঁলোকে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈকে অধ্যয়ন অব্যাহত ৰাখিব পাৰে। আৰু এই পদক্ষেপে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা অভিযানক সবল কৰি তুলিব। শাস্তিমূলক আৰু নিয়ন্ত্ৰণমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি এগৰাকী কন্যাই কেতিয়া বিয়াত বহিব সেইটো সিদ্ধান্ত ল'বলৈ তেওঁক আমি সক্ষম কৰি তুলিব লাগিব। আৰু ইয়াৰ বাবে চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে, বৃহৎ পদক্ষেপ লৈছে। নিযুত মইনা আঁচনিৰ অধীনত ৰাজ্যৰ 10 লাখ ছাত্ৰীক প্ৰদান কৰা হ'ব ধন। আৰু কোনসকল ছাত্ৰীয়ে এই ধন লাভ কৰিব এইটো আপোনালোকে 4 নম্বৰ পইণ্টত দেখা পাব। কোৱা হৈছে যে যিকোনো চৰকাৰী মহাবিদ্যালয় বা শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰীসকলে এই সুবিধা লাভ কৰাৰ বাবে যোগ্য বুলি বিবেচিত হ'ব। আৰু দ্বিতীয়তে কোৱা হৈছে বিবাহ পাছত আবদ্ধ হোৱা ছোৱালী এই সুবিধাৰ বাবে যোগ্য বিবেচিত নহ'ব। তো যিসকল ছোৱালী বিবাহ পাছত আবদ্ধ হৈছে তেওঁলোকে এই সুবিধা নাপাব। তাৰ পাছতে কোৱা হৈছে যে কোনে কিমান টকা লাভ কৰিব। ইয়াত আপোনালোকে দেখা পাব যে একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ 10,000 টকা নামভৰ্তিৰ উদগনিমূলক ধন হিচাপে প্ৰদান কৰা হ'ব। অৰ্থাৎ মেট্ৰিক উত্তীৰ্ণ হোৱাৰ পাছত যিসকল ছাত্ৰীয়ে এইচএছ ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰিব তেওঁলোকে লাভ কৰিব 10,000 টকা। একেদৰে স্নাতক পাঠ্যক্ৰমত প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকলে লাভ কৰিব 12,500 টকা। অৰ্থাৎ এইচএছ পাছ কৰাৰ পাছত এইচএছ উত্তীৰ্ণ হোৱা যিসকল ছাত্ৰীয়ে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰিব তেওঁলোকে 12,500 টকা লাভ কৰিব। ঠিক একেদৰে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে 15,000 টকা নামভৰ্তিৰ উদগনিমূলক ধন হিচাপে লাভ কৰিব। সমান্তৰালকৈ ডিগ্ৰী পাছ কৰাৰ পাছত যদি কোনো ছাত্ৰীয়ে মাষ্টাৰৰ কোৰ্চৰ ফাৰ্ষ্ট ইয়াৰত যদি এডমিশ্যন লয় তেনেহ'লে তেওঁ 15,000 টকা লাভ কৰিব।